এই ছোৱালীটো চাকৰি পাইছি অসমৰ পুলিচ এই হেমন্ত মামাই দিছি পইচা নহয় আৰু আমিও বৰ দুখ কৰিছোঁ বাপকেও দুখ কৰিছি গোটাই ঘৰৰ পৰিয়াল খুৰাঘাট চবখানে দুখ কৰিছোঁ চবৰ লগত টকা পইচা ভাঙি বাপকেও বহুত দুখ পাইছি বাপকে মোৰ ৰাতি দিন ঘুমেতি নাহে শুনছা এতিয়া আজি ছোৱালীটো ভাল লাগছি লৈ আহিছোঁ মই এতিয়া আজি ট্ৰেইনিঙত যাব আমি এতিয়া ঘৰত যাব লাগিব আকৌ থৈ পেলাই ভাল লাগছি চবখনৰ আশীৰ্বাদত ভাল হওক ইয়াতে তাকে আশীৰ্বাদ দিছোঁ মামা এতিয়া আমি ধন্যবাদ দিছোঁ আৰু ছোৱালীটো ভাল হোৱাৰ কাৰণে ছোৱালীটো বহুত দিন হ'ল কষ্ট কৰিবা ছোৱালীটো আজি তাইৰ ল'ৰাক থ'ব আহিছোঁ ইয়াতে ৰিজাৰ্ভত বহুত ভাল লাগিছে বহুত কষ্টৰ মূৰত আজি 1 বছৰ দাউৰি 2 বছৰ দাউৰিছি তাৰপিছত আজি 2 বছৰৰ অন্তৰহে চাকৰিটো পাব সক্ষম এইবাৰ দিছি প্ৰথম এইবাৰ হয় চৰকাৰকো ধন্যবাদ দিছোঁ এটকাও নোহোৱাকৈ আমাক চাকৰিটো দিছে যে তাৰ বাবে বহুত ধন্যবাদ মুখ্যমন্ত্ৰী বিজেপি চৰকাৰকে বুলি কৈছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াকে আমি ধন্যবাদ দিছোঁ এটকাও নোহোৱাকৈ আমাক চাকৰি পাব সক্ষম হৈছে ট্ৰেইনিঙলৈ যাব আমি এতিয়া ইয়াতে থ'ব আহিছোঁ যেতিয়া আহিছে ভণ্টি আহিছে বাবাৰ আমি এতিয়া ৰিজাৰ্ভত আহিছোঁ এই ভতিজা এজনক থ'ব আহিছোঁ ভতিজা হয় এতিয়া চাকৰিৰ কাৰণে হেৰি কৰিছিল এতিয়া এইবাৰ চাকৰি পাইছে চাকৰি দিবৰ কাৰণে ভালে লাগিছিল এবাৰ হেমন্ত মামাৰ যুগতে হ'ল ভাল হৈছে আৰু চৰকাৰখন বহুত ভাল কৰিছে দুখীয়া মানুহৰ ল'ৰাবিলাকৰ চাকৰি হৈছে আৰু আগন্তুকলৈকে হওক আমি তাৰ আশীৰ্বাদ কৰিছোঁ ভালে যাওঁ বিনা পইচাৰে হৈছে আগতেতো আৰু চাকৰি পইচা দিলেও হোৱা নাছিলে এতিয়া যে হেমন্ত মামাৰ দিনত বিনামূলীয়াকৈ হৈছে সেইটো কাৰণে আমি বহুত ধন্যবাদ দিছোঁ এই মোৰ ডাঙৰ ল'ৰা প্ৰথম আজি 3-4 বছৰ বহুত কষ্টৰ ফলত আজি এই পুলিচত আসাম পুলিচত ইউবিৰ চিটটো পাইছে সেই প্ৰথমে মই মোৰ ফালৰ পৰা ক'ব গৈছোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিছোঁ যে বিনা পইচাত বেলেগ চৰকাৰ থাকিলে হয়তো পইচা পাতি দিব লাগিল হয় ভেটি দিব লাগিল হয় কিন্তু বিনা পইচাত আমাৰ ল'ৰাবিলাকে এইবাৰ চাকৰি পাইছে বা মোৰ ল'ৰাটো চাকৰি পাইছে তাৰ কাৰণে অসম চৰকাৰক অশেষ ধন্যবাদ এই বিজেপি চৰকাৰৰ দিনত যে বিনা পইচাত এই চাকৰি এটা পাব গ'লে বহুত টকা দিব লাগিছিল আগৰ বেলেগ চৰকাৰ কংগ্ৰেছ চৰকাৰৰ দিনত কিন্তু এতিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টি বিজেপি চৰকাৰত এই CM ছাৰে যিটো মানে পদক্ষেপ লৈছে বিনা পইচাত অকল পুলিচৰ বুলিয়ে নহয় যিকোনো 3rd গ্ৰেড 4th গ্ৰেড বা SI যিকোনো হেৰিতে বিনা পইচাত চাকৰিটো হৈছে তাৰ কাৰণে অসম চৰকাৰক বহুত ধন্যবাদ আমি আমাৰ জিলাতে দৰং জিলাৰ ৰিজাৰ্ভত আমি ইয়াতে থ'ব আহিছোঁ